পৰ্যটকৰ বাবে আজিৰে পৰা মুকলি হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। বন মন্ত্ৰীৰ লগতে ফিতা কাটি ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰে কৃষি মন্ত্ৰী আৰু জলসম্পদ মন্ত্ৰীয়ে। গড় হত্যাত উদ্বিগ্নতা প্ৰকাশ বিদেশী পৰ্যটকৰ। 2018-19 পৰ্যটন বৰ্ষৰ বাবে আনুষ্ঠানিকভাৱে শুকুৰবাৰে মুকলি হ'ল বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। অৱশ্যে হাতী চাফাৰীৰ অবিহনে ৰাষ্ট্ৰীয় উদ্যানখন আংশিকভাৱে মুকলি কৰা হ'ল পৰ্যটকৰ বাবে। শুকুৰবাৰে পুৱা 8 বজাত মিহিমুখৰ মূল প্ৰৱেশদ্বাৰৰ ফিতা কাটি ৰাষ্ট্ৰীয় উদ্যানখন আনুষ্ঠানিকভাৱে মুকলি কৰে বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য, কৃষি মন্ত্ৰী অতুল বৰা আৰু জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই। ইফালে ৰাষ্ট্ৰীয় উদ্যানখন মুকলি কৰিয়েই বন মন্ত্ৰীগৰাকীয়ে উদ্যানখনৰ আন্তঃগাঁথনি নতুন ৰূপত গঢ়ি তোলা হ'ব বুলি জানিবলৈ দিয়ে। কাজিৰঙা চাবলৈ গোটেই বিশ্বৰ ফালৰ পৰা মানুহ আহে আৰু তেওঁলোকক যাতে আমি বিভিন্নভাৱে সা সুবিধা দিব পাৰোঁ তাৰ কাৰণে আমি বিভিন্ন বিভাগ আজি ইয়াতে উপস্থিত আছোঁ। কাজিৰঙাখন জীয়াই থাকিব পাৰে তাৰ কাৰণে স্থানীয় ৰাইজ, বিভিন্ন বিভাগ, বিভিন্ন প্ৰতিষ্ঠান আৰু প্ৰতিটা দল মত নিৰ্বিশেষে মানুহ আজিৰ দিনত আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত আমি এটা চৰে আমি ক'ব পাৰিছোঁ যে কাজিৰঙাখন জীয়াই ৰাখিব লাগে। একশিঙীয়া গড় নিধন এইটো বন্ধ কৰাৰ হকে যি প্ৰক্ৰিয়া ল'ব লাগে প্ৰতিটা বিভাগে, প্ৰতিটা স্তৰৰ মানুহে। আনহাতে স্থানীয় বিধায়ক তথা কৃষি মন্ত্ৰী অতুল বৰাই বৰ্তমান চৰকাৰৰ দিনত গড় হত্যাৰ ঘটনা পূৰ্বতকৈ যথেষ্ট হ্ৰাস পোৱা বুলি উল্লেখ কৰাৰ লগতে অস্থায়ী বনকৰ্মীৰ চাকৰি নিয়মীয়াকৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিয়ে। লগতে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই কাজিৰঙাৰ গৰাখহনীয়া ৰোধৰ বাবে 100 কোটি টকীয়া আঁচনি গ্ৰহণ কৰা বুলি উল্লেখ কৰি এই আঁচনি এমাহৰ ভিতৰতে ৰূপায়ণ কৰা হ'ব বুলি মন্তব্য কৰে। গড় হত্যা ৰোধত আমাৰ চৰকাৰ যথেষ্ট সফল হৈছে, কাৰণ আজি 3 বছৰ আগলৈকে ইয়াত যি এটা পৰিৱেশ সৃষ্টি হৈছিল, মানুহৰ মনত শংকা হৈছিল, সন্দেহ ঘনীভূত হৈছিল যে কাজিৰঙাত থাকিবনে নাই, কাজিৰঙা এশিঙীয়া গড় আমি বচাব পাৰিমনে নাই। কিন্তু আমাৰ চৰকাৰখনৰ জিনত যি তৎপৰতাৰে কাম কৰা হ'ল, স্থানীয় ৰাইজৰো সহযোগিতা আছে, সকলো লোকৰ সহযোগিতা আছে, বনকৰ্মী, পুলিচ সকলো লগ লাগি আমি অনুভৱ কৰিছোঁ যে কাজিৰঙা এতিয়া যথেষ্ট নিৰাপদ। কাজিৰঙা গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে আমি এই বছৰ অতি সোনকালে এই মাহৰ ভিতৰতে কাম আমি আৰম্ভ কৰিম। ইয়াত কেইবাটাও আঁচনি লোৱা হৈছে আৰু আঁচনি কিছু আমি প্ৰক্ৰিয়াৰ মাজত আছে। সকলো আঁচনি সামৰি ল'লে প্ৰায় 100 কোটি টকাৰ কাম ইয়াত হ'ব। একেদৰে কাজিৰঙা মুকলি হোৱাৰ দিনা উপস্থিত থাকি ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ বহুকেইজন পৰ্যটক অভিভূত হৈ পৰে। গড় হত্যাৰ ঘটনাত উদ্বিগ্নতা প্ৰকাশ কৰি বিদেশী পৰ্যটক কেইগৰাকীয়ে চোৰাং চিকাৰীক হত্যা কৰি বিশ্ববিখ্যাত এশিঙীয়া গড়ক সুৰক্ষা প্ৰদান কৰিবলৈও আহ্বান জনায়। Particularly the one-horned rhinoceros and also, of course, the Royal Bengal tiger, which we know is a very rare thing, but we are so hoping to see one, but we appreciate we may not. On the way to the park, we have seen 2 one-horned rhinoceros and we've seen wild antelope. We didn't actually realise when we came here that we would be here for the opening ceremony, so we feel hugely privileged to be here. Yeah, very, very excited and a wonderful welcome from everybody. Not my first time to India, but very excited to be here in this part of the country. That you have a shoot to kill policy for poachers, which I think is a very positive thing, and it'll move it forward because unfortunately in parts of Africa there is not such a strong conservation policy, so I'm very impressed with what you have here. Camera person Alok Jutir Hoite, Kazirangar pora Ranjit Rajak, News Live.